ভবানীপুৰৰ গলিয়াত চাঞ্চল্যকৰ ঘটনা 1 লাখ ভল বিদ্যুৎ পৰিবাহী টাঙৰ টাৱাৰত উঠিল এগৰাকী যুৱক টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা যুৱকগৰাকীৰ স্থানীয় লোকে জনোৱা মতে আত্মহত্যাৰ চেষ্টা চলোৱা যুৱকগৰাকী হৈছে পশ্চিম বংগৰ কি কাৰণত যুৱকগৰাকীয়ে এনে পন্থা হাতত লৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ঘটনাস্থলীত ইতিমধ্যে ভবানীপুৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈছে এই ঘটনাই ভবানীপুৰ গলিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে তাৰ মানে এটো পয় মানে টাৱাৰত মানুহজন মানে উঠছে তাৰ পিছত মানে এই হাতুৰি তাতে বহি আছে আমি বুটতে হি কৈছে যে বেংগলী পুলিচ লাগে আৰু এই বেংগলী ভাষা কৈ থাকে আৰু তাৰ বলে জাহাজ লাগে এনকে কৈছে এনে কোৱাৰ পিছত আমি কথা পাতিতে আৰু পুলিচ চুলিচ আহিছে আহাৰ পিছত হি মানে লাহালে ওপৰত উঠি আছে একদম ওপৰত উঠি গৈছে কেতিয়া উঠিছে পয় উঠিছে তাৰপৰা কি কয় হি মানে পয় কৈছিল যে তাৰ বলে বেংগলী পুলিচ লাগে আৰু বলে তাৰ জাহাজ লাগে এনকে কৈছে মানে হেলিকপ্টাৰ লাগে মানুহজন ইয়াৰে নহয় মানে বেংগলী কলকাতা ভাষা কয় মানে কি উঠিছে বুলি কিবা গম পাই নেকি সেইটো আমি নাজানো এইবিলাক সি ছুচাইডি কৰিব না কি কৰিব এইবিলাক আমি বুজি নাপাওঁ ইয়াৰ নহয় কলকাতা মানুহ কলকাতা ভাষা কয় এটা আৰক্ষী আহিছে আৰক্ষী আহিছে ফায়াৰ ব্ৰিগেড আহিছে অসম আদিত্য বৰপেটা।